মাৰ্চেল বৰুৱাক সতীৰ্থ মাৰ্চেলক ইতিমধ্যে গুৱাহাটী পুলিচে ভাবুকি প্ৰদান কৰি আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো আকৌ পুনৰ অংকন কৰিব নোৱাৰিব। মই বিজেপি চৰকাৰক ফেচিষ্ট নৈৰাজ্যবাদী বিজেপি RSS আৰু হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, জুবিন দাৰ ফটো মচি অসমীয়া মানুহৰ অন্তৰৰ পৰা জুবিন দাৰ আদৰ্শ, জুবিন দাৰ কণ্ঠ, জুবিন দাই কৰি যোৱা অসমীয়া মানুহক লৈ যিবিলাক কাম আপোনালোকে যি মচি পেলাম বুলি ভাবিছে, হিমন্ত বিশ্ব শৰ্মা মূৰ্খৰ স্বৰ্গত আপুনি বাস কৰিছে। জুবিন দা সদায় অসমীয়া মানুহৰ অন্তৰত হৃদয়ত থাকিব আছে। আৰু আজি 4টা বজাত ইয়াত মাৰ্চেল বৰুৱা সতীৰ্থ মাৰ্চেল আহিব, জুবিন দাৰ ছবি আঁকা হব। কোন হিমন্ত বিশ্ব শৰ্মাৰ কিমান দম আছে, অসম পুলিচৰ কিমান সাহস আছে দেখা যাব। জুবিন দাৰ ফটো যিমানেই মচিব সিমানেই আমি আঁকিবলৈ চেষ্টা কৰিম। জুবিন দাক লৈ যি ধৰণে বিজেপি RSS চৰকাৰখনে যি ধৰণে অন্যায় কৰিছে আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব, জুবিন দাৰ হত্যাকাৰীসকল যিসকল জুবিন দাৰ মৃত্যুৰ সময়ত ছিংগাপুৰত সাগৰৰ পাৰত আছিলে, সেইসকল হত্যাকাৰীক আজিলৈকে এই চৰকাৰখনে গ্ৰেপ্তাৰ কৰি জেললৈ পঠাবলৈ সক্ষম হোৱা নাই। আৰু জুবিন দাৰ হত্যাৰ লগত যিসকল মানুহ জড়িত বেছিভাগেই বিজেপি দলৰ লগতো জড়িত হত্যাকাৰী। আমি জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব, জুবিন দাৰ দোষীয়ে যেতিয়ালৈকে শাস্তি নাপাব, তেতিয়ালৈকে অসম আৰু অসমীয়াৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মনত ৰখা ভাল, ইতিহাস মচি পেলাম বুলি ভবা, সত্যক নোহোৱা কৰিম বুলি ভবা, সত্যক ঢাকি ৰাখিম বুলি ভবা আৰু জুবিন গাৰ্গৰ অস্তিত্ব আৰু আদৰ্শ অসমৰ বুকুৰ পৰা এখন প্ৰতিচ্ছবি মচিয়ে নোহোৱা কৰিম বুলি ভবাটো আপোনালোকৰ মূৰ্খামিৰ বাদে আন একো নহয়। গুৱাহাটীৰ গণেশগুৰি উৰণসেতুৰ তলত থকা এই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই বুলি লিখাটোৱে আপোনালোকৰ শংকাৰ কাৰণ নহয় জানো? জুবিন গাৰ্গে নিজকে কমিউনিষ্ট বুলি কোৱাটোৱে, জুবিন গাৰ্গৰ নিজকে কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাটো আপোনালোকৰ শংকিত হোৱাৰ কাৰণ নহয় জানো? আৰে আপোনালোকে গুৱাহাটীক পাৰ্পুল চিটি কৰক, তাক সৌন্দৰ্যবৰ্ধন কৰক, জাপানৰ প্ৰধানমন্ত্ৰীক মাতক, এয়া অসমৰ মানুহে আপত্তি কৰা নাই। কিন্তু তাৰ অজুহাতত অসমৰ দেৱালৰ বুকুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমৰ মানুহৰ চকুৰ সন্মুখত মচি পেলোৱা হ'ব, এয়া কি অসমৰ মানুহে সহ্য কৰি থাকিব? অসমৰ মানুহে প্ৰত্যেকটো কথা, প্ৰত্যেকটো সিদ্ধান্ত মানি ল'ব বুলি ভবাটো আপোনালোকৰ মূৰ্খামি। আপোনালোকে ভাবিছে নেকি যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এনেকে আপোনালোকে মচি দিব আৰু অসমৰ মানুহে মৌন হৈ থাকিব, মৌন হৈ সমৰ্থন কৰিব? এনে কাৰণ হ'ব নোৱাৰে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যিদৰে গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰৰ পৰা যিদৰে মচি পেলোৱা হ'ল, ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে, আমাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি তাকে নকৰে তেতিয়া আমি জানিম যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শক ঘৃণা কৰে, জুবিন গাৰ্গৰ আদৰ্শক অপমানিত কৰে, যাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন কোনো কাৰণ নোহোৱাকৈ তাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন থকা হলে কি এনেকুৱা অস্বাভাৱিক পৰিৱেশ হ'লহেঁতেন, কি এনেকুৱা আচলতে তাত বেয়া পৰিৱেশ হ'লহেঁতেন, সেই কথা আমি অসমৰ মানুহে এতিয়াও বুজি উঠা নাই। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন যেনিবা তাত দেখিলেই কি এনে অসমৰ কাৰণে নেতিবাচক প্ৰভাৱ পৰিব, তাৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছো, পুনৰ সেই স্থানতে যি স্থানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকা হৈছিল, যি ধৰণে অঁকা হৈছিল সেই ধৰণে পুনৰ অংকন কৰিবৰ কাৰণে আৰু একেগৰাকী চিত্ৰশিল্পীৰ দ্বাৰা, যিগৰাকী চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই চকু পানী টুকি টুকি নিজৰ গাঁঠিৰ ধন ভাঙি সেই প্ৰতিচ্ছবিখন অংকন কৰিছিল, সেইগৰাকী শিল্পীকে পুনৰ চৰকাৰে সহায় সহযোগিতা কৰি ব্যৱস্থা গ্ৰহণ কৰি পুনৰ সেই স্থানত জুবিন গাৰ্গৰ একেধৰণৰ প্ৰতিচ্ছবি অংকন কৰি তুলিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো। আৰু যদি আজিৰ দিনটোৰ ভিতৰত সেই ব্যৱস্থা চৰকাৰে কৰি নিদিয়ে তেন্তে আমি বুজি উঠিম যে জুবিন গাৰ্গৰ আদৰ্শক এইখন চৰকাৰে, বিজেপি চৰকাৰে অসন্মান কৰে,
জুবিন গাৰ্গৰ অস্তিত্বক নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে একদম এই দেৱালৰ প্ৰতিচ্ছবিসমূহ যি ধৰণে মচি পেলোৱাৰ যিটো কাৰ্য আৰম্ভ কৰিছে, এই অভিযান আৰম্ভ কৰিছে, এই অভিযানক আমি জানিম যে এয়া জুবিন গাৰ্গৰ আদৰ্শৰ বিৰোধী অভিযান, জুবিন গাৰ্গক অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে চৰকাৰে পৰিকল্পনা কৰা অভিযান। গতিকে এই অভিযানক অসমৰ মানুহে কেতিয়াও আচলতে বাস্তৱত পৰিণত হ'বলৈ নিদিয়ে। আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই পুনৰ সেই স্থানত ছবি অংকন কৰিব। আমাৰ প্ৰত্যেকটো দল সংগঠনৰ লগতে স্থানীয় জুবিন প্ৰেমী ৰাইজে আমাক সহযোগিতা কৰিব। গতিকে সেইকাৰণে ক'ব বিচাৰিছো, প্ৰথম কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰতিচ্ছবি মচি পেলোৱাৰ বিনিময়ত যিটো তেওঁলোকে মূৰ্খামি কৰিলে, যিটো ভুল কৰিলে, সেই ভুলৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু প্ৰতিচ্ছবিখন পুনৰ অংকন কৰাৰ ক্ষেত্ৰত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক সহযোগিতা কৰি তুলিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। আৰু জুবিন গাৰ্গক প্ৰতিচ্ছবিয়ে হওক বা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এই ধৰণে অসমৰ বিভিন্ন প্ৰান্তত আচলতে অংকিত কৰা হৈ আছে। এই প্ৰতিচ্ছবিসমূহ যে ভৱিষ্যতে চৰকাৰৰ দ্বাৰা, প্ৰশাসনৰ দ্বাৰা কোনো কাৰণতে যে মচিবলৈ সাহস নকৰে, দুঃসাহস নকৰে, তাৰ কাৰণে আমি আগতীয়াকৈ চৰকাৰ প্ৰশাসনক আমি সক্ৰিয় নিবেদন কৰিছো। মনত ৰাখিব, আপোনালোকে আজি দেৱালৰ পৰা এখন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলাব পাৰিছে, কিন্তু অসমৰ মানুহৰ বুকুৰ পৰা কোটি কোটি মানুহৰ বুকুত জুবিন গাৰ্গ জ্বলন্ত অগ্নিশিখা হৈ আছে, জ্বলন্ত এটা আবেগ হৈ আছে। সেই আবেগক মচি পেলাম বুলি ভাবা, জ্বলন্ত অগ্নিশিখাক অসমৰ বুকুৰ পৰা নুমুৱাই পেলাম বুলি ভবাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ ডাঙৰ মূৰ্খামি। এই মূৰ্খামি বাৰে বাৰে নকৰিব। অসমৰ মানুহে সহ্য কৰি নাথাকে যে আপোনালোকে জুবিন গাৰ্গৰ অস্তিত্ব নোহোৱা কৰিব, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে মন গ'লে মচি পেলাব, অসমৰ মানুহে হাত সাৱটি বহি থাকিব, মাত নামাতিব। এনেকুৱা হ'ব নোৱাৰে। গতিকে শীঘ্ৰেই ৰাজহুৱাভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমা খুজিবৰ কাৰণে, তাৰ বিভাগীয় কৰ্তৃপক্ষক ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু যি সময়ত আমি অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছো, ন্যায়ৰ বাবে প্ৰত্যেকটো মুহূৰ্তত চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰি আছো, সেই সময়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নোহোৱা কৰি দিয়াটো আচলতে এটা ডাঙৰ ৰহস্য। এয়া কেৱল জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি এটা ভয়ৰ এটা প্ৰতিফলন। কাৰণ সেই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই লিখা আছে। গতিকে এই কমিউনিজৰ যিটো আদৰ্শৰ কথা কৈছিল জুবিন গাৰ্গে, কমৰেডছ নেভাৰ ডাই শব্দটো আচলতে সংকিত হৈছে বুলি চৰকাৰখন আমি অনুভৱ কৰিছো। সেইকাৰণে আচলতে তেওঁলোকে এই প্ৰতিচ্ছবিখন মচি পেলোৱা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছো, প্ৰত্যেকগৰাকী জুবিন প্ৰেমী ৰাইজক অনুৰোধ জনাইছো, আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই উক্ত স্থানত পুনৰ প্ৰতিচ্ছবি অংকন কৰিব। সকলোকে সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো, যাতে আমি চৰকাৰে যিমানে ষড়যন্ত্ৰ নকৰক, ৰাষ্ট্ৰযন্ত্ৰই যিমানে ষড়যন্ত্ৰ নকৰক, আমাৰ প্ৰাণৰ পৰা যাতে, আমাৰ অসমৰ বুকুৰ পৰা যে জুবিন গাৰ্গৰ অস্তিত্ব আদৰ্শ যিয়ে নোহোৱা কৰিব বিচাৰিব, তাক যে অসমৰ মানুহে কেতিয়াও শান্তিতে থাকিবলৈ নিদিয়ে, এই কথা প্ৰমাণ কৰি তুলিবৰ কাৰণে আজি 4 বজাত গণেশগুৰিত সকলোকে সমবেত হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো। যে এই যি কাৰ্য কৰিলে জিএমচিয়ে যি কাৰ্য কৰিলে, এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চত তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা কৰিছো। কাৰণ মৃগেন শৰণীয়া আছে মেয়ৰ, সেই তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এই অৰ্ডাৰটো কোনে প্লেচ কৰিছিলে? আমাৰ হিয়াৰামৰটো ফটোখন মুচিবৰ কাৰণে এই অৰ্ডাৰটো কোনে দিছিলে? ইমান নিন্দনীয়, ইমান ঘৃণনীয় কাম আপোনালোকে কৰিব পাৰে? সেই 19 ছেপ্টেম্বৰ আমি পাহৰি যোৱাই নাই। মানুহে এতিয়াও সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবাসী কান্দি আছে। আৰু সেই সময়ত আপোনালোকে কি কৰিছে যে আমাৰ হিয়াৰামৰটো জুবিনদাৰ ফটোখন আকৌ মুচি পেলাইছে, আমাক পাহৰোৱাৰ চেষ্টা কৰিছে। কিন্তু এইটো অসম্ভৱ। আপোনালোকে ফটো মুচি হয়তো কাৰোবাক পঢ়াবৰ কাৰণে চেষ্টা কৰিব পাৰে, কিন্তু আমাৰ অন্তৰত কোনে পঢ়াব? আমাৰ এই অন্তৰত যে যেনেকে ৰামে বুকু ফালি দিয়া হনুমান ওলাইছিলে, আমাৰ এতিয়া বুকু ফালি দিয়ক জুবিন গাৰ্গ ওলাব। ইয়াত জুবিন গাৰ্গ আমাৰ হিয়াৰামতো আমাৰ হাই কপি আছে, জুবিন গাৰ্গ ওলাব। গতিকে স্পষ্ট ভাষাৰে কৈ দিছো, অসম চৰকাৰক আমি ক'ব বিচাৰিছো, যদি আপোনালোকেও যদি এনেকুৱা এই ফটো আমি কাম কৰিছে, এই কাম কিন্তু এই কাৰ্য বন্ধ কৰক। তেনেকৈ নহয়, সেইটো আমি গম পোৱা নাই। আৰু কাৰণ আমি গুৱাহাটী পৌৰ নিগমৰ নামটো এনেই আহিছে, আমি ৰং চং কৰা নাই। আমি চাফ চিকুণ কৰোঁ, আমি নলাৰ মানুহ, জাবৰৰ মানুহ, আমি জাবৰ চাফা কৰি আছোঁ। ৰং আমি দিয়া নাই, কোনে মুচিছে একো নাজানো। আৰু তেনেকৈ চিত্ৰ তাতে কোনে আঁকিলে সেইটো আমি গম পোৱা নাই। আজি আহিছে তেওঁ, দেখিছোঁ আজি তেওঁ আকৌ আঁকিব বুলি কৈছে, সেইটো আমি নাজানো।
এইটোৰ পৰা মই বিৰত আছোঁ। নাই নাই জি এম চি ৰং কৰা নাই, জি এম চি ইমান পইচাও নাই ৰং কৰিবৰ কাৰণে। এইটো ডিপাৰ্টমেণ্ট ৱাইজ কৰিছে, কোন ডিপাৰ্টমেণ্টে কৰিছে নাজানো। এই ৰং কৰিছে আৰু যোনে কৰিছে কণ্ট্ৰেক্টৰে কিবা লেবাৰে কৰিছে চাগে, আজি মই গম নাপাওঁ। নাই 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 আমি তাতে নহয়, চিনাৰিতে নাই তাতে আমি। নাই নাই গুৱাহাটী পৌৰ নিগম এটা জড়িত নহয়, আৰু মই গুৱাহাটী পৌৰ নিগমৰ কাৰ্যৰ লগত কামৰ লগতে জড়িত। ঠিক আছে, সেইটো যি কাৰণতে নহওক, মানে জুবিন গাৰ্গৰ দৰে এক সত্তাক যেতিয়া মানে নিশ্চিন্ত কৰিব বিচৰা বুলিও নকওঁ, কিবা কাৰণত এইটো কৰিলে। আৰু এতিয়াতো মৃগেন শৰণীয়া ডাঙৰীয়াই কৈছে যে তেওঁলোকে অৰ্ডাৰ, তেনেকুৱা কোনো ধৰণৰ অৰ্ডাৰ পাছ কৰা নাছিল, সেয়া ৰং মিস্ত্ৰীজনৰহে ভুলৰ কাৰণে এনেকুৱা ঘটনা এটা হ'ল। যদি ভুলতেই হৈছে, ভুলবশতঃ, তেতিয়াহ'লে সেইটো শুধৰণিৰ এটা পথ আছে। গতিকে সেইটো শুধৰণি সোনকালে হয়। আৰু আমাৰ জাতীয় জীৱনৰ এজন চিনাকি এক সত্তাক, আমাৰ সাংস্কৃতিক জীৱনৰ মই অকল স্বামী বুলি মই জুবিনৰ কথা নকওঁ, গতিকে অসমীয়াৰ এক পৰিচয় আৰু এক গৌৰৱ মানে কৰিব পৰা এক সত্তা। তেওঁ এখন ছবি এখন নোৰালে মই ভাবো কেতিয়াও আমাক আৰু গৌৰৱ বা আমাক এটা কিবা এটা চিনাকিহে দিব পাৰে। এখন চহৰখন বেয়া কৰিব বা কিবা এটা নেগেটিভ কিবা এটা ইম্পেক্ট কৰিব বুলি মই কেতিয়াও নাভাবো জুবিনৰ এখন ছবিৰে। গতিকে সেই কথাটো চাওক, কোনোবাই খুব আৱেগেৰে এখন ছবি আঁকিছিলে, মাৰ্শ্বেল এজন শিল্পী। গতিকে এজন শিল্পী মহাপ্ৰয়াণত সেই আন এজন শিল্পীয়ে খুব আৱেগেৰে কান্দি কান্দি গোটেই ৰাতিটো এখন ছবি অংকন কৰিছিলে। আৰু সেইখন ছবি তেনেকুৱা নাইকিয়া হৈ যোৱাটো সকলোৰে বাবে আৱেগৰ কথা। সেইকাৰণে আমিতো পৰিয়ালৰ মানুহ হিচাপে বা আমাৰ পত্নী হিচাপে সেইটো সদায় বিচাৰিম যে য'ত যদি আছে এখন ফটো হ'লেও সেইখন খুব মৰমেৰে সকলোৱে খুব সুন্দৰকৈ, মানে ভালকৈ আলফুলকৈ ৰাখক। গতিকে সেই ক্ষেত্ৰত এখন ছবি ৰং কৰি নোহোৱা কৰি পেলোৱাটো মোৰ কাৰণে খুব দুখৰ কথা। সেইটো আচলতে মই সেইকাৰণে মই ফেচবুকত লিখিছো যে মোৰ কোনো খং বা ক্ষোভ এতিয়া নাই, মই খুব দুখ পাইছো এইটো কথাত। আৰু যদি ভুলবশতঃ কিবা কাৰণত হৈছিলে, তেতিয়াহ'লে নিশ্চয় সেইখিনি শুধৰণি পথ আছে, সেইখিনি শুধৰণি স্কোপ আছে, কৰি পেলালে হ'ল। অংকন কৰিম বুলি কিন্তু প্ৰশাসনে কিছু বাধা দিয়াই পৰিলক্ষিত সেইটো মই এতিয়ালৈকে গম পোৱা নাই কেনেকুৱা কি হৈছে। যদি তেওঁলোকৰ ভুলৰ কাৰণে হৈছে বুলি যেনেদৰে কৈছে, তেতিয়াহ'লে সেই ভুলটো শুদ্ধ কৰিবলৈ ৰাখিবলৈ দিয়ক, যেনেদৰে হয়, যিটো সুবিধা হয় যেনেদৰে কৰিব পাৰি। কাৰণ এতিয়া যান জঁট বহুত বেছি হয় বাৰু এই সময়টোত, মানে দিনৰ সময়টোত। গতিকে এতিয়া যদি অসুবিধা হয়, ৰাতিৰ সময়তো কৰিব পাৰে। সেইটো মানে তাত উপায় বহুত আছে আচলতে, ইচ্ছা থাকিলে। সেইটোৱে প্ৰথম কথা, জুবিন গাৰ্গ হৈছে জাতিৰ গৌৰৱ। আৰু মই আমাৰ অসমীয়া মানুহৰ আবেগ মানে মই কি ক'ম, এইটো এটা নতুন আবেগ অসমীয়া মানুহৰ, যোনটো মানে আমি কোনো ধৰণে মেজাৰ কৰিব নোৱাৰো, আমি মূল্যায়ন কৰিব নোৱাৰো। সেই আবেগতে অসমীয়া মানুহে বিভিন্ন মুৰাল আঁকিছে বিভিন্ন জেগাত, ক'ৰবাত ৱালত, ক'ৰবাত ব্ৰিজৰ তলত, ক'ৰবাত স্কুলত দেৱালত, তেনেকে তেওঁলোকে এইটো মৰমত কৰিছে। মই ভাবো এইটো এটা মৰমৰ প্ৰকাশ, মানুহৰ আৱেগৰ প্ৰকাশ। আৰু যাক তাক নাই কৰা, তেওঁলোকে আমাৰ জাতিৰ গৌৰৱ। জুবিন গাৰ্গ যি বিশ্ব মানচিত্ৰত গোটেই অসমখন জিলিকাই থৈছে। এতিয়া গোটেই বিশ্বই জুবিন গাৰ্গৰ ওপৰত চৰ্চা কৰিছে, তেওঁৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিছে। তেনেস্থলত আমাৰ অসমত নিজৰ জেগাতে যদি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিসমূহ মুচি পেলোৱা হয়, তাতকে দুখৰ কথা একো হ'ব নোৱাৰে। চ' বহুত দুখ পাইছো এইটো দেখি। মই ভাবো তেওঁৰ ফটোখিনিয়ে এনেকুৱা ধৰণৰ কিবা অসুবিধা কৰিছে বুলি মই নাভাবো। আৰু এইখিনি গোটেই ফেনখিনি, অনুৰাগীখিনিয়ে নিজৰ আৱেগেৰে অংকন কৰা চিত্ৰ, সেইটো কোনেও কাকো স্পন্সৰ কৰি জোৰ কৰি অঁকা বস্তু নহয়, সেইটো স্বতঃস্ফূৰ্তভাৱে চবেই কৰিছে। গতিকে তাত যথেষ্ট আৱেগ আৰু সন্মান, মৰম জড়িত হৈ আছে। এই কথাখিনি যাতে যত্ন লয় প্ৰশাসনে, সেইটোৱে মই বিচাৰিম। আৰু চৰকাৰৰ ক্ষেত্ৰত মই একো কমেণ্ট কৰিবলৈ মই নিবিচাৰো, কাৰণ এইখন মহাৰিছে প্ৰশাসনৰ দায়িত্বতে আছে এইবিলাক বস্তু। কাৰণ চৰকাৰ অকল এটা জেগাৰ নহয়, তেওঁলোকে গোটেই অসমখনৰ বিভিন্ন ডিপাৰ্টমেণ্ট ভগাই দিছে। গতিকে চৰকাৰৰ ওপৰত মই একো কমেণ্ট কৰিবলৈ নাযাওঁ। আমি চৰকাৰৰ পৰা যথেষ্ট সহায় সন্মতি পাইছো, সেইটো কাৰণে আমাৰ কেছটো বহুত সুন্দৰভাৱে আমাৰ আগবাঢ়িছে। গতিকে তাত মই একো ক'বলৈ নাযাওঁ। কিন্তু মই প্ৰশাসনলৈ এটা অনুৰোধ, যাতে এনেকুৱা ধৰণৰ মুৰালবিলাক ৰাখক তেওঁলোকে, কাৰণ তাত এইটো এটা স্বতঃস্ফূৰ্ত, এইটো এটা অনুভৱৰ প্ৰকাশ মানুহৰ, যোনখিনি আচলতে বাহিৰৰ মানুহে দেখিলে ভালহে পাব। তেওঁলোকেও জানিব যে ইয়াত এনেকুৱা এজন জুবিন গাৰ্গ মানুহ আছিল, যি এতিয়াও মানুহৰ মনত এতিয়াও আছে, মানে হৃদয়ত। আৰু তেওঁ কি কি কাম কৰিছে জানিব, তেতিয়াহে মানুহে জানিব।
সঁচাকৈ এইটো এটা বৰ দুখ লগা ঘটনা সংঘটিত হ'ল। আমাৰ সকলোৰে হিয়াৰ আমঠুজন যিদিনাখন গুচি গৈছিল সেইদিনাখনেই অংকন কৰা এই ছবিখন এনেদৰে মুচি পেলোৱাটো সঁচাকৈ বহুত অনুচিত হৈছে। আৰু যি কি নহওক এইটো সকলোৱে ৰাইজে চাব, ইয়াৰ উচিত ব্যৱস্থা হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ ইমানে, ধন্যবাদ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।